লংকাত বন বিভাগৰ অভিযানত বন্দুকসহ আটক এটা চোৰাং চিকাৰী আবুল হুছেইন নামৰ চোৰাং চিকাৰীটোক আটক কৰা চোৰাং চিকাৰীটোৰ ঘৰ নখুটিৰ ৰাংগন বস্তিত বুলি জানিব পৰা গৈছে। অভিযান কালত লংকাৰ নখুটিৰ পৰা এটা হাতে সজা বন্দুক, চৰাই চিকাৰ কৰা জাল, এটা কপৌ চৰাই উদ্ধাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে। আবুল হুছেইন ঘৰগত ৰাংগন বস্তি তোক বন বিভাগে ধৰিছে। হ্যাঁ তোক ধৰি আনিছে আজি? এইটো চৰাই পাইছে আৰু জাল পাইছে আৰু বন্দুক পাইছে। কি বন্দুক? এইটো কাঠৰ বন্দুক হয়। হাতে সজা বন্দুক? হয়, হাতে সজা। তই ক'ত স্বীকাৰ কৰিছিলি? মই স্বীকাৰ কৰা নাই। তোক কিয় ধৰিলে? ঘৰতে আছিলে যে। নামটো কি বুলি ক'লি? আবুল হুছেইন। তই এনেই স্বীকাৰ কৰ মানে? নহয়, মই স্বীকাৰ নকৰোঁ। তেনে তোৰ হাতৰ পৰা কেনেকৈ পালে চৰাই? স্বীকাৰ কেতিয়াও কৰা নাই মই। এইটো চৰাইটো মই সৰু থাকোঁতে মানে পুহিছিলোঁ, এইটো বৰাই পুহিছিলোঁ, এইটোৱে কথা।